মানুহৰ মুখখনেই হৈছে পৃথিৱীৰ এনে এক স্থান য'ত বিষ আৰু অমৃত একেলগে বাস কৰে। পৃথিৱীৰ সকলোতকৈ অদ্ভুত প্ৰাণী হয়তো আমিয়েই, কাৰণ নাটক চাই আমি কান্দিব পাৰোঁ, কিন্তু বাস্তৱতা দেখি আমি হাঁহো। আমাৰ মন হ'ল সেই বন য'ত দেৱতা আৰু দানৱ একেলগে বাস কৰে। টকাই নিশ্চয় কথা কয়, হয়তো শুনা পোৱা নাযায়, কিন্তু ঠিকেই দেখা যায়। নুপুৰৰ দাম 1000 টকা, কিন্তু তাৰ স্থান ভৰিত। ফুটৰ দাম 1 টকা হ'লেও তাৰ স্থান কপালত। ইতিহাস সাক্ষী আছে, নিমখত কেতিয়াও পোকে নধৰে, কিন্তু মিঠাইত সদায় পোকে ধৰে, পৰুৱাও বগায়। একেদৰে মমবাতি জ্বলাই মৃতকক স্মৰণ কৰা হয় আৰু মমবাতি নুমুৱাই পালন কৰা হয় জন্মদিন। মানুহে পোন ৰাস্তাৰে আগবাঢ়িব নিবিচাৰে, বেকা ৰাস্তাৰে আগবাঢ়িব বিচৰা মানুহৰ সংখ্যাই বেছি। একেদৰে মদ বিক্ৰেতা কাৰো ওচৰলৈ যাবলগীয়া নহয়, কিন্তু গাখীৰ বিক্ৰেতা ঘৰে ঘৰে ঘূৰি ফুৰিবলগীয়া হয়। আমি গাখীৰ বিক্ৰেতাক সদায় কওঁ, গাখীৰত পানী মিহলি কৰা নাইতো, অথচ মানুহে মদত পানী মিলাই খায়। কিছুমান মানুহৰ বৈশিষ্ট্য চেণ্ডেলৰ দৰে, খোজ কঢ়াৰ সময়ত লগত ঠিকেই থাকে, কিন্তু পিছল খালে বোকাহে ছটিয়ায়।